মাতৃকন্যাৰ সৈতে ঘটিল কৰুণ ঘটনা। এখন ডাম্পাৰী কাল হ'ল। শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন হ'ল মাতৃকন্যাৰ জানাজা। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভেটাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। নিশা শুই থকা মাতৃকন্যাৰ যে মৃত্যু এনেকৈ লিখা আছিল আচৰিত। গৰৈমাৰীৰ বৰভেটাত বালি কঢ়িওৱা এখন ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই এঘৰ পৰিয়ালৰ ওপৰত বাগৰি পৰে। ফলত মাতৃ চালেহা খাতুন আৰু কন্যা নাজমা খাতুনৰ থিতাতেই মৃত্যু ঘটে। মৰণোত্তৰ পৰীক্ষাৰ পিছত সম্পন্ন হয় মাতৃকন্যাৰ জানাজাৰ নামাজ আৰু একেলগে গুচি গ'ল এনেদৰে মাতৃকন্যা। মৰ্মান্তিক ঘটনা। যোৱাকালি ৰাতি আমি তেতিয়া গুৱাহাটীত যোৱা সময়তে এই ঘটনাটো সংঘটিত হৈছে। মই যোৱাকালি ৰাতিয়ে মই চাই গৈছিলোঁ আৰু অতিকে দুখ লগা আৰু অতি পৰিতাপৰ বিষয় যে ডাম্পাৰৰ যি সন্ত্ৰাস, এই সন্ত্ৰাসে আজি এটা পৰিয়ালৰ দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এয়া অকল ডাম্পাৰৰ সন্ত্ৰাসৰ কাৰণে হৈছে। আমাৰ মাজৰ পৰা ফুল কোমলীয়া বাচ্চা, আমাৰ মাজৰ পৰা এটা পৰিয়ালৰ দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হ'ল। বাকী তিনিজন এতিয়া হস্পিটেলত আছে, মৃত্যুৰ সৈতে যুঁজি আছে। যে প্ৰতিদিন ৰাতি এই ডাম্পাৰ চালকসকলে তেওঁলোকক মক টেষ্ট কৰিবৰ কাৰণে, তেওঁলোকে মদ খাই গাড়ী চলায়, তেওঁলোকে নিচাসক্ত হৈ গাড়ী চলোৱাৰ কাৰণেই আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'বলৈ পাইছে। গতিকে তেওঁলোকক প্ৰতি ৰাতি তেওঁলোকৰ ওপৰত নিৰীক্ষণ কৰিব লাগে প্ৰশাসনে। মৰ্মান্তিক ঘটনা। যোৱাকালি ৰাতি আমি তেতিয়া গুৱাহাটীত যোৱা সময়তে এই ঘটনাটো সংঘটিত হৈছে। মই যোৱাকালি ৰাতিয়ে মই চাই গৈছিলোঁ আৰু অতিকে দুখ লগা আৰু অতি পৰিতাপৰ বিষয় যে ডাম্পাৰৰ যি সন্ত্ৰাস, এই সন্ত্ৰাসে আজি এটা পৰিয়ালৰ দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এয়া অকল ডাম্পাৰৰ সন্ত্ৰাসৰ কাৰণে হৈছে। আমাৰ মাজৰ পৰা ফুল কোমলীয়া বাচ্চা, আমাৰ মাজৰ পৰা এটা পৰিয়ালৰ দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হ'ল। বাকী তিনিজন এতিয়া হস্পিটেলত আছে, মৃত্যুৰ সৈতে যুঁজি আছে। যে প্ৰতিদিন ৰাতি এই ডাম্পাৰ চালকসকলে তেওঁলোকক মক টেষ্ট কৰিবৰ কাৰণে, তেওঁলোকে মদ খাই গাড়ী চলায়, তেওঁলোকে নিচাসক্ত হৈ গাড়ী চলোৱাৰ কাৰণেই আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'বলৈ পাইছে। গতিকে তেওঁলোকক প্ৰতি ৰাতি তেওঁলোকৰ ওপৰত নিৰীক্ষণ কৰিব লাগে প্ৰশাসনে। ব্যুৰো ৰিপৰ্ট, টাইম 8।